আজিৰ প্ৰথম প্ৰশ্ন Which planet has the shortest day? কোনটো গ্ৰহৰ দিন আটাইতকৈ কম? শুদ্ধ উত্তৰ হ'ব অপচন এ বৃহস্পতি। বৃহস্পতি আমাৰ সৌৰজগতৰ আটাইতকৈ দ্ৰুততম ঘূৰা গ্ৰহ হয়। এই গ্ৰহই নিজ কক্ষপথত ঘূৰিবলৈ প্ৰায় 10 ঘণ্টা সময় লয়। সেইবাবে বৃহস্পতি গ্ৰহৰ দিন আটাইতকৈ কম। নেক্সট কোৱেশ্চন Which planet in our solar system has the longest day? আমাৰ সৌৰজগতৰ কোনটো গ্ৰহৰ দিন আটাইতকৈ দীঘল? শুদ্ধ উত্তৰ হ'ব অপচন ডি শুক্ৰ গ্ৰহৰ। শুক্ৰ গ্ৰহৰ দিন আটাইতকৈ দীঘল হয়। শুক্ৰ গ্ৰহই নিজ কক্ষপথত ঘূৰিবলৈ পৃথিৱীৰ প্ৰায় 243 দিনৰ সময় লয়। নেক্সট কোৱেশ্চন Which state of India ranks first in natural gas production? প্ৰাকৃতিক গেছ উৎপাদনত ভাৰতৰ কোনখন ৰাজ্য প্ৰথম স্থানত আছে? শুদ্ধ উত্তৰ হ'ব অপচন ডি অসম। প্ৰাকৃতিক গেছ উৎপাদনত অসম প্ৰথম স্থানত আছে। নেক্সট কোৱেশ্চন Where is Tirupati Balaji Temple located? তিৰুপতি বালাজী মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন এ অন্ধ্ৰ প্ৰদেশ। তিৰুপতি বালাজী মন্দিৰ অন্ধ্ৰ প্ৰদেশত অৱস্থিত। নেক্সট কোৱেশ্চন Who was the first woman chief minister of independent India? স্বাধীন ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন সি সুচেতা কৃপলানী। সুচেতা কৃপলানী স্বাধীন ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল। নেক্সট কোৱেশ্চন What is the capital of Afghanistan? আফগানিস্তানৰ ৰাজধানী কি? শুদ্ধ উত্তৰ হ'ব অপচন এ কাবুল। আফগানিস্তানৰ ৰাজধানী কাবুল আৰু কাৰেন্সি হৈছে আফগানী। নেক্সট কোৱেশ্চন In which state has the School on Wheels campaign been inaugurated? কোনখন ৰাজ্যত স্কুল অন হুইলছ অভিযান উদ্বোধন কৰা হৈছে? শুদ্ধ উত্তৰ হ'ব অপচন বি মণিপুৰ ৰাজ্যত। নেক্সট কোৱেশ্চন Name of the first Assamese writer who received the Sahitya Academy Award? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া লেখক কোন? শুদ্ধ উত্তৰ হ'ব অপচন বি যতীন্দ্ৰনাথ দুৱৰা। 1955 চনত যতীন্দ্ৰনাথ দুৱৰাক বনফুল কবিতাৰ বাবে সাহিত্য একাডেমী বঁটাৰে পুৰস্কৃত কৰা হৈছিল। নেক্সট কোৱেশ্চন Which institution launched India's largest drone pilot training institute? কোনটো প্ৰতিষ্ঠানে ভাৰতৰ সৰ্ববৃহৎ ড্ৰোন পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰম্ভ কৰিছে? শুদ্ধ উত্তৰ হ'ব অপচন সি IIT গুৱাহাটী। IIT গুৱাহাটীয়ে ভাৰতৰ সৰ্ববৃহৎ ড্ৰোন পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰম্ভ কৰিছে। নেক্সট কোৱেশ্চন Which country is also known as Land of Midnight Sun? কোনখন দেশক মাজৰাতিৰ সূৰ্যৰ দেশ বুলিও জনা যায়? শুদ্ধ উত্তৰ হ'ব অপচন সি নৰৱে। নৰৱে দেশক মাজৰাতিৰ সূৰ্যৰ দেশ বুলিও জনা যায়। নেক্সট কোৱেশ্চন Where is Indian Military Academy located? ভাৰতীয় সামৰিক একাডেমী ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন সি দেহৰাদুন। ভাৰতীয় সামৰিক একাডেমী দেহৰাদুনত অৱস্থিত। নেক্সট কোৱেশ্চন Name the first Assamese to become the Director of National Museum. ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক হোৱা প্ৰথমজন অসমীয়াৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপচন এ ডক্টৰ ৰবীন্দ্ৰনাথ চৌধুৰী। নেক্সট কোৱেশ্চন When was স্বচ্ছ ভাৰত মিছন launched by নৰেন্দ্ৰ মোদী? নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান কেতিয়া আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি 2 অক্টোবৰ 2014। 2014 চনৰ 2 অক্টোবৰত নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল। নেক্সট কোৱেশ্চন প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা was launched in which year? প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা কোন বছৰত আৰম্ভ হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি 2016। 2016 চনত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা আৰম্ভ কৰা হৈছিল। নেক্সট কোৱেশ্চন The first health minister of independent India was? স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি ৰাজকুমাৰী অমৃত কৌৰ। নেক্সট কোৱেশ্চন Which state is not covered under the jurisdiction of Guwahati High Court? কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত নহয়? শুদ্ধ উত্তৰ হ'ব অপচন বি ত্ৰিপুৰা।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত ৰাজ্যসমূহ হৈছে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰাম। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ভাগীৰথী এণ্ড অলকানন্দা ৰিভাৰ ইজ মিট? ভাগীৰথী আৰু অলকানন্দা নদী কোন ঠাইত মিলিত হৈছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দেৱপ্ৰয়াগ। দেৱপ্ৰয়াগ স্থানত ভাগীৰথী আৰু অলকানন্দা নদী মিলিত হৈছে। নেক্সট কুৱেশ্যন, ইন হুইচ কাণ্ট্ৰি ইজ দ্য কালাহাৰী ডিজাৰ্ট লোকেটেড? কালাহাৰী মৰুভূমি কোনখন দেশত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দক্ষিণ আফ্ৰিকা। দক্ষিণ আফ্ৰিকাত কালাহাৰী মৰুভূমি অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ নউন এজ ভগা-ৰজা? ভগা-ৰজা নামেৰে কাক জনা যায়? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুৰামফা। চুৰামফাক ভগা-ৰজা নামেৰে জনা যায়। লাষ্ট কুৱেশ্যন, দ্য কিডনিজ ইন হিউমেন বিংছ আৰ এ পাৰ্ট অফ দ্য ছিষ্টেম। মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰেচন তন্ত্ৰ।